দিল্লীত দলে দলে কংগ্ৰেছী একেদিনাই অসম কংগ্ৰেছৰ দুটা দল উপস্থিত দিল্লীত ভাগে ভাগে সাক্ষাৎ হাইকমাণ্ড ভূপেন বৰাৰ নেতৃত্বত ৩৫জনীয়া জিলা সভাপতিৰ দল পালেগৈ দিল্লী আনহাতে বিধায়ক ওয়াজেদ আলী চৌধুৰী আব্দুল বাতেন খণ্ডকাৰৰ নেতৃত্বত ৯জনীয়া বিধায়কৰ দলো দিল্লীত উপস্থিত ৰাজীৱ ভৱনত কিবা হৈছে নেকি ভূপেন বৰা হাটাও অভিযানে পুনৰ গা কৰি উঠিছে নেকি এপিচিচিত দিল্লীত শক্তি প্ৰদৰ্শনৰ যুঁজত অৱতীৰ্ণ হৈছে নেকি অসম কংগ্ৰেছৰ নেতা শেহতীয়াকৈ ব্লক কংগ্ৰেছ গঠনক কেন্দ্ৰ কৰি এপিচিচিৰ সভাপতিৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ ঘটিছিল একাংশ বিধায়ক আৰু দলীয় কৰ্মীৰ মাজত শীৰ্ষ নেতৃত্বৰ ওচৰত ক্ষোভ উজাৰিছিল বিধায়িকা নন্দিতা দাসে পৰৱৰ্তী পৰ্যায়ত অনুৰূপ অসন্তুষ্টিলৈ শুকুৰবাৰে দিল্লীত উপস্থিত হ'লগৈ কংগ্ৰেছ বিধায়কৰ ৯জনীয়া দল কেইজনমান বিধায়কে তেখেতসকলৰ ব্লক কংগ্ৰেছ কমিটি গঠন হোৱাৰ ক্ষেত্ৰত বঞ্চিত হৈছে তেওঁলোকৰ নিজা নিজা ইস্যু আছিলে অৰ্থাৎ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ৯ বিধায়কে অৱশ্যে বিধায়কৰ দলটোৱে ভূপেন বৰাৰ বিৰুদ্ধে অভিযোগ লৈ জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰা নাই বুলিহে দাবী কৰে দিল্লী আহা বুলি ক'লে আৰু আমি ভূপেন বৰাক ভাঙিবলৈ আহিম সেইটো কি আমি ভাঙিব আহিলে কি ভাঙিব নেকি কাৰণ এইটো হাইকমাণ্ডে সিদ্ধান্ত ল'ব হাইকমাণ্ডে যি সিদ্ধান্ত ল'ব আমি তাতে একমত আমাৰ প্ৰেচিডেণ্ট চেঞ্জ কৰা সম্পৰ্কে এই ভ্ৰমণত কোনো ধৰণৰ ডিছকাশ্যন হোৱা নাই তেনেহ'লে ব্লক গঠনত অসন্তুষ্ট বিধায়ককেইজনে অভিযোগ কাৰ বিৰুদ্ধে দিলে তেওঁলোকে কংগ্ৰেছ বিধায়িনী দলত খালী হৈ থকা উপদলপতি সচিব আৰু হুইপৰ পদ পূৰণৰ দাবীহে জিতেন্দ্ৰ সিঙৰ ওচৰত উত্থাপন কৰা বুলি কয় বিধায়িনী দলৰ কেইটামান পোষ্ট আমাৰ ভেকেণ্ট হৈ আছে ডেপুটি লিডাৰ ছেক্ৰেটাৰী হুইপ ৩টামান পোষ্ট ভেকেণ্ট হৈ আছে সেই ভেকেণ্টৰ এগেইনষ্টত আমি ফিল আপ কৰাৰ কাৰণে ডিটেইলছ কথা পাতিছোঁ কিন্তু মাত্ৰ দুদিনমান পূৰ্বে অসমৰ পৰা যোৱা এপিচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙক গুৱাহাটীতে সাক্ষাৎ কৰি সেই দাবী কংগ্ৰেছ বিধায়কসকলে উত্থাপন নকৰাটো ৰহস্যজনক এজন কংগ্ৰেছী সাংসদৰ পৰামৰ্শত এই বিধায়কৰ দলটোৱে জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰি ভূপেন বৰাক সভাপতি পদৰ পৰা আঁতৰোৱাৰ অভিযান আৰম্ভ কৰা বুলি চৰ্চা হৈছে ইপিনে দলীয় বিধায়কৰ কুচকাৱাজ দেখা পাই একেদিনাই দিল্লীত শক্তি প্ৰদৰ্শন কৰিলে ভূপেন বৰাই ৩৫জন জিলা সভাপতিক লগত লৈ দিল্লীত এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ৰাহুল গান্ধীক সাক্ষাৎ কৰে ভূপেন বৰাই অৱশ্যে হাইকমাণ্ডে জিলা সভাপতিসকলক মাতি পঠিওৱাৰ বাবেহে তেওঁলোকক দিল্লীলৈ অনা বুলি ভূপেন বৰাই দাবী কৰে যে প্ৰথমবাৰৰ বাবে মই বহুদিন ৰাজনীতি কৰিছোঁ জিলা কংগ্ৰেছৰ সভাপতিসকলক দিল্লীত মাতি আনি পোনপটীয়াকৈ হাইকমাণ্ডে কথা বতৰা পতা এটা পৰিৱেশ আৰু পৰিস্থিতি আমি আগতে দেখা নাছিলোঁ ইপিনে বিধায়কসকলৰ কুচকাৱাজ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে ভূপেন বৰাই মই গম পোৱা নাই মই জিলা সভাপতিসকলক হাইকমাণ্ডে মাতিছে মই তেখেতসকলৰ সৈতে আহিছোঁ আনহাতে ৯জনীয়া বিধায়কৰ দলটোৱে সভাপতি হৈ থকালৈকে ভূপেন বৰাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰে যেতিয়ালৈকে তেওঁ প্ৰেচিডেণ্ট থাকিব তেতিয়ালৈকে আমাৰ ফুল ছাপোৰ্ট থাকিব যেতিয়ালৈকে তেওঁ প্ৰেচিডেণ্ট আছে যেতিয়ালৈকে থাকিব তেতিয়ালৈকে অনুগত হয়নি বিষয়টো উভয় পক্ষই বিভ্ৰান্ত কৰাৰ চেষ্টা চলালেও একেদিনাই প্ৰদেশ কংগ্ৰেছৰ দুটাকৈ দলে পৃথকে পৃথকে শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰাটো লক্ষণীয় বিষয় পিছে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বঁটা বলাৰ সময়ত এআইচিচিয়ে গ্ৰহণ কৰিবনে অসম কংগ্ৰেছৰ নেতৃত্ব সলনিৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত দিল্লীৰ পৰা মনীষ শুক্লাৰ ৰিপৰ্ট NKTV